নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ, মাহিলী ৯,০০০ টকাকৈ মাননি দিয়া, বছৰৰ ১২ মাহৰ বাবেই মাননি দিয়া, লগতে অহা ১ অক্টোবৰৰ পূৰ্বে এককালীন সাহায্য দিয়া ৰন্ধন কৰ্মচাৰীসকলৰ এনে বহুকেইটা দাবী পূৰণৰ ওপৰত আজি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয়, এয়া চাওক, মূল্যবৃদ্ধিৰ দিনত এনে মাননিৰে চলিব পাৰেনে? মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননি ২,০০০ টকালৈ বৃদ্ধিৰ ঘোষণাৰ বিৰোধ। ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ মাননি বৃদ্ধি কৰা, নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰিছে। আজি সংবাদমেলত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই উক্ত দাবীৰ লগতে বছৰৰ ১২ মাহেই তেওঁলোকক মাননি দিয়া আৰু চৰকাৰে ঘোষণা কৰা অনুসৰি অহা ১ অক্টোবৰৰ পূৰ্বে এককালীন সাহায্য দিয়াৰো দাবী জনায়। সন্থাৰ সম্পাদিকা সবিতা ফাংচুৱে কয় যে তেওঁলোকৰ মাননি বৃদ্ধিৰ বাবে বিগত ২০০৫ চনৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। অৱশেষত অসম চৰকাৰৰ যোৱা বাজেটত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে এককালীন সাহায্যও দিয়া হ'ব বুলি ঘোষণা কৰা হয়। যোৱা ১০ মাৰ্চত এই ঘোষণা কৰা হৈছিল যদিও যোৱা ৫ মাহে এই ঘোষণাই কাৰ্যকৰী ৰূপ নাপালে। আনকি এককালীন সাহায্য কিমান টকা দিব সেয়াও অসম চৰকাৰে এতিয়ালৈকে ধাৰ্য কৰা নাই। মাত্ৰ কেইমাহমান পূৰ্বে ৰন্ধন কৰ্মচাৰীসকলৰ পাৰিতোষিক ২,০০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি চৰকাৰে ঘোষণা কৰে। ফাংচুৱে কয়, আমাৰ দাবী আছিল পাৰিতোষিকৰ পৰিমাণ ৯,০০০ টকালৈ বৃদ্ধি কৰা। ২,০০০ টকালৈ পাৰিতোষিক বৃদ্ধি কৰাটো হাস্যকৰ। আজিৰ এই মূল্যবৃদ্ধিৰ সময়ত ২,০০০ টকা মাননিৰে কোনোবাই জানো চলিব পাৰে? আমাক চৰকাৰে অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত কৰিছে। সেয়েহে আমি চৰকাৰক পাৰিতোষিকৰ পৰিমাণৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছোঁ। সংবাদমেলত সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই চৰকাৰে ঘোষণা কৰা এককালীন সাহায্য অহা ১ অক্টোবৰৰ পূৰ্বে আদায় দিবলৈ দাবী জনায়। উল্লেখ্য যে অসমত ১,০৮,০০০ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আছে। দীৰ্ঘদিনৰ পৰা তেওঁলোকে মাননি বৃদ্ধিৰ লগতে কামৰ নিশ্চয়তাও দাবী কৰি আহিছে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অসম চৰকাৰক দাবী জনাইছে যে তেওঁলোকৰ মাননি ৯,০০০ টকালৈ বৃদ্ধি কৰিব লাগে আৰু বছৰৰ ১২ মাহৰ বাবেই তেওঁলোকক মাননি আদায় দিব লাগে। লগতে অসম চৰকাৰে বাজেটত যি ঘোষণা কৰিছে যে ৰন্ধন কৰ্মীসকলক এককালীন সাহায্য দিয়া হ'ব আৰু সেই সাহায্যও অতি শীঘ্ৰে অৰ্থাৎ ১ অক্টোবৰৰ পূৰ্বে আদায় দিবলৈ সন্থাই দাবী জনাইছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব যাতে ৰন্ধন কৰ্মীসকল উপকৃত হ'ব পাৰে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।